আমি আহি আছোঁ নতুন মেলেং চাপৰি গাঁৱৰ এজন যুৱকৰ ঘৰলৈ। যুৱকজনে আনে কিছুমান নকৰা কাম তেওঁ কৰি আছে। বিশেষকৈ এটা বৰ ডাঙৰ কাম কৰি আছে। মহাপুৰুষীয়া নাটবিলাক তেওঁ সংগ্ৰহ কৰি নিজৰ হাতত ৰখাই থৈছে। এইটো এটা বৰ সুন্দৰ কাম। এই কামৰ বাবে আমি তেওঁৰ ওচৰত কিছুমান কথা তেওঁৰ লগত পাতিম আৰু আমি তেওঁ কি নাট কেনেকুৱা ধৰণে সংযোগ কৰিছে আমি তেখেতৰ সৈতে কথা পাতিম। গাঁওখনত ২ শতাধিক ঘৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ দেখিছে বিতুপন দাসে নতুন সপোন। তেওঁলোকক উৎসাহিত কৰিছে বিভিন্ন কামত। আমি তেওঁৰ সৈতে আজি কিছু কথা পাতিম আৰু তেওঁৰ কিবিলাক কাম কৰি আছে সেই বিষয়ে আমি ৰাইজক নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁহি নতুন মেলেং চাপৰি গাঁৱৰ নামঘৰীয়া বিতুপন দাসৰ ঘৰত। আমি বিশেষ সূত্ৰে গম পাইছিলোঁ এই বিতুপন দাসে নিজৰ ঘৰতে এটা লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিছে আৰু গাঁৱৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাবৰ বাবে যি আগ্ৰহ প্ৰকাশ কৰিছে সেইটো আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি বিশেষ সূত্ৰে গম পাইছোঁ যে বিতুপন দাসে ইমান কম বয়সত নামঘৰীয়া হৈও নামঘৰীয়াই নহয়, তেওঁ সমাজৰ বাবে যিখিনি উল্লেখনীয় কাম কৰিছে আমি সঁচাকৈ ধন্য মানিব লাগিব। তেওঁ নাটক লিখিছে, তেওঁ লেখা নাটক মঞ্চস্থ কৰিছে। আমি এই বিতুপন দাসৰ মুখেদি আমি তেওঁ কৰা কাৰ্যবিলাকৰ বিষয়ে আমি শুনিম। আপুনি কওকচোন, আপোনাৰ যিখিনি কাম কৰিলে বা যিখিনি নাটক লিখিলে আপুনি কওক। মই ভাওনাৰ প্ৰতি সৰুৰ পৰাই আগ্ৰহী। আমাৰ গাঁৱত বহুত ভাওনা আগৰ পৰাই চলি আছে আৰু যিখিনি নাট আমাৰ অভিনয় কৰা হয় সেই নাটখিনি মই বহুত দূৰণিৰ পৰা সংগ্ৰহ কৰি আনো। আনি মই কপি কৰাই নাটখন নামঘৰত অভিনয় কৰাওঁ। অভিনয় কৰা আকৌ নাটখন মই ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিওঁ। এতিয়া যিবোৰ নাট হেৰাই গৈছে সেই নাটখিনি মই সংৰক্ষণ কৰি ৰাখি আছোঁ। আমি এটা ভাল কথাই গম পাইছোঁ, তেখেতে বৰ্তমান যিবিলাক নাটক আমাৰ মাজৰ পৰা হেৰাই গৈছে, শংকৰদেৱ বীৰচুতীয়া নাটক হেৰাই গৈছে, সেই নাটকবিলাক তেখেতে সংৰক্ষণ কৰি ৰাখিছে। সেইটো এটা ভাল কাম কৰিছে। আৰু আপুনি কি কৰিছে আপুনি জনাবচোন। আৰু যিখিনি আমাৰ কিতাপ, সেই কিতাপখিনি মই আগৰ যিখন সাহিত্যিকে কিতাপ লিখিছিলে আপুৰুগীয়া কণ্ঠ, সেইখিনি মই নিজে ক্ৰয় কৰি আনি সংৰক্ষণ কৰিছোঁ। যেনে ৰামায়ণ মহাভাৰত আদি কৰি যিসকল সাহিত্যিকৰ ৰচনাৱলী, সেই ৰচনাৱলীখিনিও মই সংৰক্ষণ কৰিছোঁ। সেইখিনি সংৰক্ষণ কৰিছে। লগতে গাঁৱৰ আমি যিসকল ছাত্ৰ ছাত্ৰী আপোনাৰ ঘৰত আমি দেখিছিলোঁ, যিখিনি আমি ছাত্ৰ ছাত্ৰী আপুনি ইয়াত আনিছিলে, সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি যিটো পঢ়াৰ পৰিৱেশ আপুনি সৃষ্টি কৰিছে, সেইটো সঁচাকৈ আমি আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। কাৰণ যিটো কাম সৰ্বসাধাৰণতে সকলোৱে কৰিব নোৱাৰে। যি কি নহওক, আমি আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ এইটো কৰিছোঁ যে আপুনি ঘৰত লাইব্ৰেৰী প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ বাবে যিটো আগ্ৰহ প্ৰকাশ কৰিছে, সেইটো আমি আমাৰ ফালৰ পৰা পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে এই যাত্ৰা সদায় থাকক আৰু এটা গাঁৱত পঢ়ক আৰু পঢ়ক এই কাৰ্যসূচী যাতে আপুনি অনাগত দিনত চলাই থাকে। আমি ধন্যবাদ জনাইছোঁ। নমস্কাৰ।